আজি ৰাতি শুবলৈ যোৱাৰ আগতে আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন আহিল। নটিফিকেশ্যনটো আহিল এটা অচিনাকি নম্বৰৰ পৰা। প্ৰেৰণকাৰীৰ কোনো নাম নাই, কোনো ডিপি নাই, মাত্ৰ এটা মেছেজ। আপুনি খুলি চালে মেছেজটো। সেই মেছেজটোত মাত্ৰ এটা শাৰী লিখা আছে, আপোনাৰ হাতত আৰু 380 দিন বাকী আছে। প্ৰথমে আপুনি হাঁহিলে, তাৰপিছত ভাবিলে কোনোবাই ধেমালি কৰিছে, কিন্তু তাৰ তলতে আৰু এটা শাৰী লিখা আছে। যদি আপোনাৰ বিশ্বাস হোৱা নাই, তেনেহ'লে 30 ছেকেণ্ড পিছত টিভিটো অন কৰক। আপোনাৰ নিশ্চয় বুকুখন অলপ জোৰে ধপধপাবলৈ ধৰিলে। আপুনি টিভিটো অন কৰিলে আৰু যিটো দেখিলে, সেই মুহূৰ্ততে আপোনাৰ শৰীৰৰ তেজ যেন ঠাণ্ডা হৈ বৰফ হৈ গ'ল। টিভিৰ বাতৰিত দেখুৱাই আছে এটা দুৰ্ঘটনা, আৰু সেই দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে এজন মানুহে, আৰু সেই মৃত্যুবৰণ কৰা মানুহজনৰ নাম ঠিক ভাবিছে আপুনি, ঠিক সেই নামটো, অৰ্থাৎ আপোনাৰ নামটো, যিটো 30 ছেকেণ্ড আগতে সেই মেছেজটোত লিখা আছিল। এতিয়া আপোনাৰ মুখৰ হাঁহিটো বোধহয় নাইকিয়া হ'ব, কাৰণ প্ৰথমবাৰৰ বাবে মনৰ ভিতৰত এটা প্ৰশ্নই জন্ম ল'লে। প্ৰশ্নটো হ'ল, যদি এই মেছেজটো সঁচা হয়, আপুনি পুনৰ আকৌ মোবাইলটো চাইছে, হয়, মেছেজটো এতিয়াও তাতেই আছে, নোহোৱা হৈ যোৱা নাই। আপোনাৰ হাতত আৰু 380 দিন বাকী আছে মাত্ৰ। হঠাতে আপোনাৰ জীৱনত প্ৰথমবাৰৰ বাবে সংখ্যা এটাই আপোনাক ভয় খুৱাবলৈ আৰম্ভ কৰিলে। সংখ্যাটো হ'ল 380 দিন। 380 দিন। 380 দিন। দিনবোৰ লাহে লাহে কমি আহিল, আৰু শেষত থাকিল কেৱল এটা তাৰিখ, মাত্ৰ এটা তাৰিখ থাকিল। সেইটো হ'ল আপোনাৰ মৃত্যুৰ তাৰিখ। কিন্তু সেই মুহূৰ্তত আপুনি কি কৰিব? কাক ফোন কৰিব? কলৈ যাব? হয়নে নহয় কওকচোন? বা কাৰ বুকুত মূৰ থৈ আপুনি কান্দিব? কাৰ কোলাত মূৰ থৈ অকণমান শান্তি অনুভৱ কৰিব? মানুহে ভাবে তেওঁলোকৰ ওচৰত বহুত সময় আছে, বহুত সময়। সেইবাবেই তেওঁলোকে ভাল পোৱা কথাবোৰ পিছলৈ থৈ দিয়ে। যিকোনো কিবা এটা ভাল লাগিলে সেইটো পিছত কৰিম, পিছত খাম, পিছত যাম, এই বুলি থৈ দিয়ে। কাৰোবাক ক্ষমা কৰিবলৈ বিচাৰিলেও পিছলৈ থৈ দিয়ে। নিজৰ যিবোৰ সপোন, সেই সপোনবোৰ পিছলৈ থৈ দিয়ে। জীৱনটোৱে পিছলৈ থৈ দিয়া হয়, কাৰণ ভাবে যে আমাৰ বহুত সময় আছে। আমি সকলোৱে এনেকুৱা এটা জীৱন জীয়াই আছোঁ যেন আমি কেতিয়াও আমি নমৰিমেই, কেতিয়াও আমি মৰিয়েই নাযাওঁ। যেন সময় আমাৰ বাবেই ৰৈ থাকিব, যেন কাইলৈ যিটো আহিব লগা, কাইলৈ যিটো কাম আমি পেলাই থৈছোঁ, সেইটো যেন নিশ্চিতভাৱে আহিব। কিন্তু যদি কোনোবাই আপোনাক সঁচাকৈয়ে আপোনাৰ শেষ দিনটো দেখুৱাই দিয়ে যে আপোনাৰ অমুক দিনা অমুক তাৰিখত আপোনাৰ মৃত্যু হ'ব, তেতিয়া কি হ'ব আপোনাৰ মনত? হয়তো প্ৰথমে আপুনি নিজৰ বেংক একাউণ্টটোৱে নাচাব, হয়তো নিজৰ গাড়ীখনো নাচাব, হয়তো নিজৰ সম্পত্তিৰ কাগজবোৰো নাচাব। কি চাব? আপুনি চাব আপোনাৰ মাকৰ মুখখন, আপোনাৰ দেউতাৰ মুখখন, আপোনাৰ সন্তানৰ সেই মৰম লগা হাঁহিটো, স্বামী বা পত্নীৰ সেই চকুযোৰ, য'ত ভাল পোৱাবোৰ আছে। কাৰণ মৃত্যুৰ ওচৰত গ'লে মানুহে মাত্ৰ এটাই সত্য বুজি পায়, জীৱনত আমি যিবোৰ বস্তুৰ পিছত দৌৰি আছিলোঁ নহয়, বা দৌৰি আছোঁ বৰ্তমানো, তাৰ অধিকাংশই আচলতে গুৰুত্বপূৰ্ণ নাছিল বা গুৰুত্বপূৰ্ণ নহয়। এবাৰ ভাবকচোন, আপোনাৰ জীৱনৰ শেষ 24 ঘণ্টা, আপোনাৰ জীৱনৰ শেষ 24 ঘণ্টাৰ কথা এবাৰ ভাবক। ঘড়ীটোৱে সময় গণনা কৰি আছে 23 ঘণ্টা, 24 ঘণ্টা, 21 ঘণ্টা, আৰু আপুনি নিজৰ জীৱনটোক উভতি চাই আছে সেই সময়ত। হয়তো আপোনাৰ মনত এটা প্ৰশ্নই বাৰে বাৰে আঘাত কৰিছিল,
মই সঁচাকৈ জীয়াই আছিলোঁনে? নে কেৱল মই কামেই কৰিছিলোঁ? নে কেৱল মই উপাৰ্জনেই কৰি আছিলোঁ? নে কেৱল মই চিন্তাই কৰি আছিলোঁ? নে মই জীয়াই আছিলোঁ? মাক বহুদিন আগতেই কৈছিলোঁ, এদিন আহি অলপ সময় তোৰ লগত বহিম। বা আপোনাৰ মায়ে আপোনাক কৈছিল, এদিন সোনকালে আহিবিছোঁ, তোৰ লগত অকণমান কথা পাতিম। তেতিয়া হয়তো আপুনি কৈছিল, সময় নাই মা এতিয়া। বন্ধু এজনে হয়তো আপোনাক কৈছিল, এবাৰ লগ পাওঁ আহা, অকণমান বহোঁ, কথা পাতোঁ। আপুনি হয়তো কৈছিল, মই এতিয়া অফিচৰ কামত বা ল'ৰা ছোৱালীৰ কামত, পৰিয়ালৰ কামত অকণমান ব্যস্ত আছোঁ। কেতিয়াবা আপোনাৰ সন্তানে হয়তো কৈছিল, দেউতা মোৰ লগত অকণমান খেলাচোন। আপুনি হয়তো কৈছিল, পিছত খেলিম বোপাই। কিন্তু কি হ'ল? সেই পিছত শব্দটো হয়তো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। আৰু হয়তো সৃষ্টিকৰ্তাই আমাৰ মৃত্যুৰ তাৰিখটো সেয়েহে লুকুৱাই ৰাখিছে। আমাক জানিবলৈ দিয়া নাই আমাৰ মৃত্যুৰ তাৰিখটো, লুকুৱাই ৰাখিছে সৃষ্টিকৰ্তাই। কাৰণ যদি আমি আমাৰ মৃত্যুৰ তাৰিখটো জানিলোহেঁতেন, হয়তো ভয়ত জীয়াই থাকিবই নোৱাৰিলোহেঁতেন। আমি যিমানখিনি জীয়াই থাকিলোহেঁতেন বা সিমানখিনি আমি ভয়কৈ জীয়াই থাকিলোহেঁতেন। আৰু ভয়ত জীয়াই থকাটো অসম্ভৱ। কিন্তু মৃত্যুৰ তাৰিখ নাজানিলেও এটা সত্য আজিও সলনি হোৱা নাই। আপোনাৰ জীৱনৰ ঘড়ীটো চলি আছে, মোৰটোও চলি আছে, আপোনাৰটোও চলি আছে। সকলোৰে যিটো জীৱনৰ ঘড়ী, সেইটো কিন্তু সঠিক সময়ত সঠিক পদ্ধতিতেই চলি আছে। কিন্তু কিমান সময় বাকী আছে সেইটো কিন্তু কোনেও নাজানে। কিমান সময় পিছত আমাৰ মৃত্যু হ'ব, কিমানলৈকে আমি জীয়াই থাকিম, সেই কথাটো কিন্তু কোনেও নাজানে। কেৱল আমাৰ সময়ৰ ঘড়ীটোৱে জানে। হয়তো এই মুহূৰ্তত আপোনাৰ হাতত 50 বছৰ আছে, হয়তো 10 বছৰ, হয়তো এবছৰ, হয়তো মাত্ৰ কাইলৈ পৰ্যন্ত। আমি নাজানো আৰু সেয়াই জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্য। আমি যে আমাৰ মৃত্যুৰ তাৰিখটো নাজানো, সেইটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্য। সেয়েহে আজি যদি কাৰোবাক ফোন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আজিয়েই ফোনটো কৰক। আজি যদি কাৰোবাক আপুনি ক্ষমা কৰি দিম বুলি ভাবিছে, আজিৰ ক্ষমাটো আজিয়েই ক্ষমা কৰি দিয়ক। আপুনি যদি কাৰোবাক ভাল পোৱাৰ কথা প্ৰকাশ কৰিব বিচাৰিছে, আজিৰ ভাল পোৱাখিনি আজিয়েই প্ৰকাশ কৰক। কাৰণ এদিন হয়তো এটা নটিফিকেশ্যন আহিবই, কিন্তু সেই নটিফিকেশ্যনটো মোবাইলত নাহিব। আহিব সময়ৰ পৰা, আপোনাৰ জীৱনৰ সময় ঘড়ীটোৰ পৰা। মৃত্যুৱে কেতিয়া আহিব নাজানো, কিন্তু জীৱনটো আজিয়ে শেষবাৰৰ বাবে বুলি ভাবি আমি জীয়াই থাকিব পাৰোঁ। হয়নে নহয় কথাটো? মৃত্যু কেতিয়াবা নাজানো, কিন্তু আজিয়ে আমাৰ এই মুহূৰ্তত, এই সন্মুখত থকা আজিৰ এই জীৱনটোৱে যেন আমাৰ জীৱনৰ শেষ দিন, সেইদৰে যদি ভাবি আমি জীৱনটো আমি উপভোগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি সুখী হৈ থাকিব পাৰিম। আৰু যদি পিছলৈ আমি কথাবোৰ যদি পিছলৈ থৈ দিওঁ, তেতিয়াহ'লে আমি কোনোদিনে সুখী হ'ব নোৱাৰিম। আৰু আমি জীৱনটো জীয়াবলৈ আমি পাহৰি গৈছোঁ বা জীয়াবই নোৱাৰিম। আমি মাত্ৰ টকাৰ পিছত, সম্পত্তিৰ পিছতে আমি দৌৰি থাকিম। সদায় দৌৰি আছোঁ আৰু আমি ভৱিষ্যতেও দৌৰি থাকিম। মোৰ এই কথাখিনি যদি আপোনাৰ ক'ৰবাত ভাল লাগিছে, তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ লগত এনেকুৱা কথাৰ লগত আপোনালোকে জড়িত হৈ থাকিব বিচাৰে, তেতিয়াহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত সদায় থাকিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম, আৰু তাৰে আশাৰে আজিলৈ পুনৰ আপোনালোকক নমস্কাৰ।